Hello everyone, আজি তিল্লিয়া চিকেন বনাইছোঁ নহওক তাৰ বাবে লৈছোঁ অকণমান লোকেল চিকেন আৰু এয়া আদা নহৰু পেষ্ট কৰিবলৈ লৈছোঁ আৰু ৰেডি কৰি ৰখা গৰম মছলা আদা নহৰু পেষ্ট অকণমান নিমখ অকণমান হালধি আৰু অকণমান তেল দি পেলাই মই 2 ঘণ্টামান সময়ৰ কাৰণে এইখিনি মেৰিনেট কৰি ৰাখিম যিহেতু মোৰ হাতত সময় আছিলে আৰু আনফালে কেৰাহীখনতে ল'লোঁ কেইটামান তিলো গৰম কৰি ল'লোঁ আৰু আনফালে এয়া কেৰাহীত তেল দি পেলাই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে মাংসখিনি দি পেলাই এনেকৈ গাপতে অকণমান সিজালোঁ আৰু তাৰ পাছতে ৰেডি কৰি ৰখা আলু আৰু বিলাহীখিনিও দি পেলাই এনেকৈ আকৌ অকণমান গাপতে সিজালোঁ এনেকৈ 15 মিনিটমান সময় ভজাৰ পাছত তাতে দি দিলোঁ মই ৰেডি কৰি ৰখা যিখিনি মোৰ তিল আছিলে সেই তিলখিনিও দি পেলাই মই এনেকৈ গাপতেই সিজালোঁ যিহেতু আপোনালোকে পানী দিব পাৰে মই বেছি পানী দিয়া নাই যিহেতু মই এনেকৈ খাই বেছি টেষ্ট পাওঁ এনেকৈ গাপতে সিজাই লৈ আৰু একেবাৰে শেষত মোৰ তিল দিয়া চিকেনৰ থালিখনো ৰেডি হৈ গ'ল এয়া ভাল